মোবাইল নিদিলে শিশুটোৱে ভাতেই নাখায়, এনেকুৱা সমস্যাৰ যদি আপুনি সন্মুখীন হৈ আছে তেন্তে মাত্ৰ 5টা ট্ৰিক্স আজিয়ে ফলো কৰক। পইণ্ট নম্বৰ 1, আপোনাৰ দিল আৰু দিমাগৰ পৰা এই কথা আজি উলিয়াই পেলাওক যে মোবাইল নিদিয়াৰ কাৰণে আপোনাৰ শিশুটোৱে ভাত খোৱা নাই। এয়া এক আচলতে ভুলবশতঃ গঢ়ি তোলা এক অভ্যাসহে। পইণ্ট নম্বৰ 2, এবছৰৰ ওপৰৰ যিকোনো এটি শিশুকে পৰিয়ালৰ লগত একেলগে একে ঠাইতে খোৱাবৰ কাৰণে এক অভ্যাস গঢ়ি তোলক। যদি আপুনি এই অভ্যাস আগতে গঢ়ি তোলা নাই তেন্তে আপোনাৰ কাৰণে সেয়া কষ্টকৰ হলেও যদি আপুনি অবিৰাম 3 সপ্তাহ চেষ্টা কৰে নিশ্চয় আপুনি সফল হ'বই। পইণ্ট নম্বৰ 3 হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু মষ্ট ক্ৰুচিয়েল ষ্টেপ। আপুনি এগ্ৰেছিভ নহ'ব, মাৰ ধৰ নকৰিব, ধৈৰ্য ৰাখক, কিন্তু আজি আপুনি জয় হ'ব নিদিব আপোনাৰ শিশুটিক। প্ৰথমবাৰৰ কাৰণে যিহেতু আজি মোবাইলটো আপুনি শিশুটিক ভাত খোৱাৰ সময়ত দিয়া নাই, বিভিন্ন চল বল আৰু কৌশলেৰে মাটিত বাগৰিব বা বিষম দেখাব বা বিভিন্ন কাৰ্য এড কৰিব, কলত কৰিব, তাত কিন্তু আপুনি যদি ইম'চনেল হৈ গৈছে তেন্তে কিন্তু এয়া পৰ্যায় বিষম হ'ব যে এই প্ৰক্ৰিয়া কিন্তু কালিলৈকে আৰম্ভ হ'ব। পইণ্ট নম্বৰ 4, স্ক্ৰীন টাইমৰ বাবে আপুনি এক দিনটোৰ নিৰ্দিষ্ট সময়সীমা বান্ধি লওক আৰু বয়স অনুসৰি যি এক আপাৰ লিমিট আছে সেই লিমিট ক্ৰছ কৰিব কেতিয়াও নিদিব। পইণ্ট নম্বৰ 5, সাইকোলজিকেল ফেক্ট অনুসৰি যিকোনো এটা নতুন অভ্যাস গঢ়িবৰ কাৰণে এজন মানুহক মিনিমাম 21 দিন সময়ৰ প্ৰয়োজন হয়। গতিকে আপুনিও আপোনাৰ এই ষ্টেপছসমূহ প্ৰায় 21 দিন অৰ্থাৎ 3 সপ্তাহ চেষ্টা কৰি চাওক। তাৰ পিছতো যদি কোনো কাৰণত বিফল হোৱা যায় তেন্তে আমাক এজন সাইকোলজিষ্টৰ প্ৰয়োজন হ'ব পাৰে। নিশ্চয়কৈ তেওঁ আমাক প্ৰফেচনেল এই কামত হেল্প কৰিব পাৰিব।